মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি ৱৰ্ল্ড মেপৰ বিষয়ে পঢ়ি আছিলোঁ আমি মেপিঙৰ সহায়ত জিঅ'গ্ৰাফীবিলাক একেবাৰে সহজত পঢ়িবলৈ চেষ্টা কৰিছোঁ য'ত আমি কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰিছোঁ আৰু তাৰ লগত আমি ট্ৰিক্সবিলাকো ডিছকাছ কৰিছোঁ যাতে একেবাৰে সহজত মনত থাকে আৰু বহুত ধুনীয়া ধুনীয়া ট্ৰিক্স আপোনালোকক দিয়া হৈছে যিসকলে ক্লাছবিলাক আগৰ পৰা চাইছে তেখেতসকলে গমেই পাইছে তাৰোপৰি ইয়াৰ আগৰ যিটো লেচন আছিলে লেচন নম্বৰ 11 সেই ক্লাছটো যিসকলে চোৱা নাই এবাৰ কাইণ্ডলি চেক কৰি ল'ব তাত আমি এডিআৰই 2.0 যিবিলাক কুৱেশ্যন আহিছিলে মেপিঙৰ সহায়ত মানে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা যিবিলাক কুৱেশ্যন আহিছিলে সেইবিলাক মেপিঙৰ সহায়ত কেনেকৈ সহজত কৰিব পাৰি সেই সম্পৰ্কে ডিছকাছ কৰা হৈছিলে আৰু গোটেইবিলাক কুৱেশ্যন ছলভো কৰা হৈছে তো সেইটো ক্লাছ ইম্পৰ্টেণ্ট হয় এবাৰ আপোনালোকে চাই ল'ব এইখিনিতে এইটো কথা মই কৈ দিওঁ বহুতে আমাৰ এই যিবিলাক ক্লাছ বৰ্তমান গৈ আছে গোটেই ক্লাছবিলাকৰ পিডিএফৰ কথা কৈ আছে সকলোবিলাক পিডিএফ সম্পূৰ্ণ ফ্ৰী মানে বিনামূলীয়াকৈ গোটেইবিলাক পিডিএফ প্ৰতিটো ক্লাছৰ পিডিএফ আমাৰ লক্সটক এপ্লিকেশ্যনত দিয়া আছে গতিকে আপোনালোকে লক্সটক এপ্লিকেশ্যনটো কাইণ্ডলি ডাউনলোড কৰি ল'ব লক্সটক এপ্লিকেশ্যনৰ যিটো ফ্ৰী মেটেৰিয়েল বুলি এটা ছেকশ্যন আছে অলপমান বিচাৰিলে আপোনালোকে পাব এই ফ্ৰী মেটেৰিয়েল ছেকশ্যনত গোটেই পিডিএফবিলাক দিয়া হৈছে আপোনালোকে ডাইৰেক্টলি নিজৰ ফোনত ডাউনলোড কৰি ল'ব পাৰিব আৰু প্ৰিণ্ট কৰিবলগীয়া হ'লে প্ৰিণ্ট কৰিব পাৰিব বা তাৰ পৰা চাই নোটছো বনাব পাৰিব নিজৰ ফোনত ডাইৰেক্টলি ডাউনলোড কৰি ল'ব পাৰিব কাইণ্ডলি লক্সটক এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু লগতে আমাৰ লক্সটক যিটো টেলিগ্ৰাম চেনেল আছে সেইটোতো জইন হৈ ল'ব তাতো বহুত ভাল ভাল ইনফৰমেশ্যন অতি সোনকালে তাত দিবলৈ আমি চেষ্টা কৰোঁ বা পিডিএফসমূহ তাতো শ্বেয়াৰ কৰি দিয়া হয় কিছু ইনফৰমেশ্যন ইয়াত মই আৰু দি ল'ব বিচাৰিছোঁ আমাৰ এখন জিকেৰ ই বুক আছিলে জিকেৰ ই বুক এখন আছিলে যাৰ মূল্যটো মাত্ৰ 99 আছিলে যিখন ই বুক বেষ্ট জিকেৰ ই বুক আছিলে কাৰণটো হ'ল যে যিমান অসমৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছিলে এডিআৰই 10খন পেপাৰ আদি কৰি আছাম পুলিচ ডিএইচএছ ডিএমই হেল্থৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছিলে ইৰিগেশ্যন গোটেইবিলাক কুৱেশ্যন পেপাৰৰ পৰা জিকে কুৱেশ্যনবিলাক লোৱা হৈছে তাৰ লগতে অকল কুৱেশ্যন আনচাৰ নহয় যিবিলাক কুৱেশ্যন আছে কুৱেশ্যনৰ লগত 4টা অপশ্যনটো থাকিবই তাৰ ভিতৰত কোনটো কাৰেক্ট সেইটো দিয়া হৈছে তাৰো লগতে আনচাৰৰ লগতে ৰিলেটিভ এই কুৱেশ্যনৰ পৰা আৰু কি কি প্ৰশ্ন আহিব পাৰে সেই ইম্পৰ্টেণ্ট কি পইণ্টটো তলত লিখি দিয়া হৈছে এটা লাইন বা দুটা লাইন বা তিনিটা লাইনত যাতে আপোনালোকৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও কৰিব পাৰে চ' মাত্ৰ 99ত এইটো আপোনালোকে ই বুক ল'ব পাৰিব যিখন ই বুক বনাইছিলে মোৰ 5জন বন্ধুৱে অৰ্থাৎ এজন এছআই আছিলে এডিআৰই 2গৰাকী আছিলে ডিএইচএছ জিটি তো তেনেকৈ 5জন বন্ধুৱে লগ লাগি বনাইছিলে চ' মাত্ৰ 99ত ল'ব পাৰিব কেনেকৈ ল'ব পাৰিব যিটো স্ক্ৰীণত কিউআৰ কোড দিয়া আছে এইটো কিউআৰ কোডত ডাইৰেক্টলি আপুনি পে'মেণ্ট কৰিব পাৰিব আপোনালোকে যেতিয়া ভিডিঅ'টো চাইছে যদি এই ভিডিঅ'টো এবছৰৰ পিছত চাইছে তেতিয়াও আপোনালোকে এইটো পে'মেণ্ট কৰিব পাৰিব আৰু পিডিএফটো ল'ব পাৰিব যেতিয়া চালক মাত্ৰ এইটো কিউআৰ কোড যিটো দিয়া আছে এইটো কিউআৰ কোডত ডাইৰেক্টলি পে'মেণ্ট কৰিব পে'মেণ্ট কৰাৰ পিছত স্ক্ৰীনশ্বটটো এইটো হোৱাটছআপত দি দিব 60091469 মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয় এইটো নম্বৰ দিয়াৰ পিছত আপোনালোকে 30 মিনিটছৰ ভিতৰতে আপোনালোকে ই বুকখন হোৱাটছআপতে পাই যাব ঠিক আছে এইটো কিউআৰ কোডত দিব বা কিবা অসুবিধা পালে এই নম্বৰটোত হোৱাটছআপ কৰিলে হ'ল ঠিক আছে তো এইখিনি বিষয় কৈ ল'লোঁ এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰোঁগৈ বলক লগতে মই এইটো কথা কৈ দিছোঁ যিসকলে আমাৰ কোৰ্চবিলাক চেক কৰা নাই এবাৰ লক্সটক এপ্লিকেশ্যনত গৈ পিনি আপোনালোকে আমাৰ কোৰ্চবিলাক চেক কৰিব নিৰ্দিষ্ট কোৰ্চটো আপোনালোকৰ যদি মেথছ কোৰ্চ লাগে মেথছ কোৰ্চটো আপোনালোকৰ যদি ইংলিছ কোৰ্চ লাগে ইংলিছ কোৰ্চটো বা আপোনালোকৰ যদি ফুল কোৰ্চ লাগে যদি আমাৰ পৰা সকলোবিলাক পঢ়িব বিচাৰিছে গোটেই ফুল কোৰ্চটো ল'ব পাৰিব কাৰণ আমি কেনেকৈ পঢ়াওঁ আপোনালোকে নিশ্চয় গম পায় মেক্সিমাম ক্লাছ প্ৰতিটো ছাবজেক্টৰ ময়ে কৰিছোঁ গতিকে আপোনালোকে এবাৰ চাই ল'ব যিমান পাৰে সিমান সহজত আৰু ট্ৰিক্সৰ সহায়ত আৰু কনচেপ্টবিলাক ক্ৰিষ্টেল ক্লিয়াৰ কৰিবলৈ সদায় চেষ্টা কৰা হৈছে কনচেপ্টৰ ওপৰত ফ'কাছ কৰা হৈছে যাতে এক্সামত গোটেইখিনি কুৱেশ্যন আপোনালোকে কৰিব পাৰে এটা ছিংগল কুৱেশ্যন শব্দ বেলেগকৈ পঢ়িব লগা নহয় এখন কিতাপো পঢ়িব লগা নহয় সেইটো কাৰণে আপোনালোকে লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি আমাৰ কোৰ্চবিলাকো এবাৰ কাইণ্ডলি চেক কৰি ল'ব কিবা অসুবিধা থাকিলে যিটো অলপ আগত মই হোৱাটছআপ নাম্বাৰ দিলোঁ এই হোৱাটছআপ নাম্বাৰত সুধিব পাৰিব ডাইৰেক্টলি ফোন কৰিলে ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ কাইণ্ডলি হোৱাটছআপ কৰিব ঠিক আছে অ'কে ইয়াৰলৈকে আমাৰ গোটেইখিনি হৈ গ'ল এতিয়া যেতিয়া আমি নৰ্থ আমেৰিকা মেপখন যদি ভালকৈ চাওঁ এইখন আপোনালোকে চাওঁ গোটেই ডাঙৰ মেপখন দেখা পাইছে নৰ্থ আমেৰিকা তাৰ যদি আমি এই লেফ্টৰ ফালে চাবলৈ যাওঁ তাৰ ফালে এই পেচিফিক অচিয়ানটো আছে দেখা পাইছে আৰু ৰাইটৰ ফালে কি আছে আমাৰ আটলাণ্টিক অচিয়ান আছে বা যদি মই ক'বলৈ যাওঁ ইয়াৰ ইষ্টৰ ফালে কি মহাসাগৰ আছে যদি আমাৰ কুৱেশ্যন ডাইৰেক্টলি আহে তেতিয়া আমি ক'ম যে আটলাণ্টিক অচিয়ানটো আছে আৰু ৱেষ্টৰ ফালে কি আছে বুলি ক'লে আমি ক'ম যে পেচিফিক অচিয়ানটো আছে ইয়ালৈকে ক্লিয়াৰ এই যিটো নৰ্থ আমেৰিকা মেপ আছে এই তলত চাউথ আমেৰিকা তলৰ ফালে আমি কি গম পাওঁ আমাৰ ডাইৰেকশ্যন কি হয় এইটো হ'ল ইষ্ট এইফালে হ'ল ৱেষ্ট ওপৰটোক কয় নৰ্থ সেইকাৰণে এইটো নৰ্থ আমেৰিকা হৈ গৈছে দেখা পাইছে আৰু তলৰটোক কয় চাউথ সেইকাৰণে এইটো চাউথ আমেৰিকা হৈ গৈছে ইয়ালৈকেতো আমি গোটেইখিনি ক্লিয়াৰ আছে এই নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাৰ মাজৰ যিটো এই অংশ আছে এইটোক কয় চেণ্ট্ৰেল আমেৰিকা বুলিও কোৱা হয় ইয়াক নৰ্থ আমেৰিকাৰে পাৰ্ট হয় ইয়াক চেণ্ট্ৰেল আমেৰিকা বুলিও কোৱা হয় ইয়াৰ বিষয়ে আমি অলপকৈ ডিছকাছ কৰিম ঠিক আছে এতিয়া যদিহে আমি এই নৰ্থ আমেৰিকা যিখন মেপ আছিলে তাৰ পলিটিকেল মেপখন আপোনালোকে চাওক যে যিখন মেপ আছিলে সেই মেপখন যদি আমি চাবলৈ যাওঁ ইয়াত আমি দেখা পাম যে আটাইতকৈ ডাঙৰকৈ
এই কেনাডাই অংশটো লৈ থৈ দিছে চাওক কেনাডাত এনেকৈ কৰি এনেকৈ গোটেই ডাঙৰকৈ আছে আৰু লগতে ইউ এছ এটো বহুত ডাঙৰকৈ আছে ইউ এছ এ এইটো হয় আৰু একেই কালাৰত ওপৰটো আছে তাৰমানে এই যিটো এলাস্কা আছে ইয়াৰ ব্ৰেকেটত চাওঁ ইউ এছ এ লিখা আছে তাৰমানে এলাস্কাটো ইউ এছ এৰে এটা পাৰ্ট হয় ইয়াৰলৈকে ক্লিয়াৰ এলাস্কাটো ইউ এছ এৰে এটা পাৰ্ট হয় তাৰোপৰি আপোনালোকে এনেকৈ মনত ৰাখিব যে ইউ এছ এৰ আটাইতকৈ ডাঙৰ ষ্টেটৰ নাম কি বুলি ক'লে বাই এৰিয়া মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ এৰিয়া কোনখন ৰাজ্য বুলি ক'লে আমি ক'ম যে এলাস্কা এই এলাস্কাটো ইউ এছ এৰ আটাইতকৈ লাৰ্জেষ্ট ষ্টেটো হয় বাই এৰিয়া ঠিক আছে এই পইণ্টটো আপোনালোকে মনত ৰাখিব তলত মই ধুনীয়াকৈ লিখি দিছোঁ পইণ্টটো ঠিক আছে তো এই কেনাডা মেপখনৰ বিষয়ে আমি ফাৰ্ষ্টত ডিছকাছ কৰিম চাওক এনেকৈ ডাঙৰকৈ কেনাডাখন আছে কেনাডাৰ যদি আমাৰ কেপিটেল কয় আমি ক'ম অটাৱা ঠিক আছে ইয়াত আমি ভালকৈ লিখিছোঁ এইখন হ'ল কেনাডা মেপ চাই লওক এবাৰ আপোনালোকে এলাস্কাটো আছে বাৰু এইটো ইউ এছ এৰ পাৰ্ট হয় এই যিটো আপুনি দেখা পাইছে এইটো চাওক এইটো কালাৰত এই গোটেইটো হৈ গ'ল আমাৰ কেনাডা ঠিক আছে তো আমি ইয়াত যদি ভালকৈ লক্ষ্য কৰোঁ ইয়াত লিখা আছে এটা লাইন চাওক কেনাডাৰ কেপিটেলটো অটাৱা লিখা আছে কি লিখা আছে অটাৱা মনত থাকিব আমাৰ কেনাডা অটাৱা দেখা পাইছে ইয়াত নাডা টাৱা তেনেকৈ মনত ৰাখিব পাৰে বা কেনাডা মানুহবিলাকে ৰুটি বিচাৰে কি বিচাৰে অটি বুলি কয় ৰুটি খাব বিচাৰিছে ৰুটিটো কি কয় অটি কয় নুফুটাই ৰুটিটো নুফুটাই ৰুটিটো অটি কৈ থাকে তো ৰুটিটো ক'ত বনাই বুলি সুধিছে তেখেতসকলে কৈছে টাৱাত বনাই ক'ত বনাই টাৱাত বনাই তো কেনাডাই মানুহে কৈছে ৰুটিটো ক'ত বনাই আপুনি ক'ব ৰুটিটো টাৱাত বনাই ক'ত বনাই টাৱাত কিটো টাৱাত বনাই অটিটো তো অটিটো ক'ত বনাই টাৱাত বনাই গতিকে অটাৱা ক্লিয়াৰ আছে তো বহুতে হাঁহিব এতিয়া কিন্তু এক্সামত কি হয় এক্সামত MCQ কুৱেশ্যন আহিব মাল্টিপল চইচ কুৱেশ্যন যেতিয়া আমাক ডাইৰেক্টলি আহিব যে কেনাডাৰ কেপিটেল কি হয় আপুনি অপশ্যনত দেখিব অটাৱা আছে তো কেনাডা মানুহে ৰুটি খায় কিহত খায় টাৱাত বনায় টাৱা অটাৱা ক্লিয়াৰ আছে তো তেনেকৈ মনত পৰিব কাৰণ এতিয়া আপোনাৰ লাগিছে এইটো সহজে মনত ৰাখিব বুলি কিন্তু এক্সামতো কিমানখিনি আপোনালোকে পঢ়িব লাগিব কিমানটা কেপিটেল পঢ়িব লাগিব কিমান জিকে পাৰ্ট বাকীখিনি পঢ়িব লাগিব হিষ্ট্ৰীখিনি পঢ়িব লাগিব মেথছ পঢ়িব লাগিব তো তেতিয়া পাহৰি যাব চ' এই সৰু সৰু ট্ৰিক্সবিলাক নিজে বনাই ল'ব ঠিক আছে তো কেনাডাৰ কেপিটেলটো কি হয় অটাৱা তো এইখিনিতে আমি আৰু ক'ত আছে চাওক আপোনালোকে এইটো হ'ল কেনাডা দেখা পাইছে এইটো চাওক কেনাডা লিখা আছে এই গোটেইটো কেনাডা বুলি ক'লোঁ তো অটাৱাটো ইয়াত আছে চাওক ইয়াত অটাৱা আছে ক্লিয়াৰ আছে তো অটাৱাৰ ওচৰতে টৰন্টো চহৰখন লাগি আছে টৰন্টো নামটো নিশ্চয় শুনিছে টৰন্টো ক'ত আছে বুলি ডাইৰেক্টলি যদি আমাক কুৱেশ্যন আহে যে টৰন্টো চিটিটো ক'ত আছে যোৱাবাৰ এডিআৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে চিটি সম্পৰ্কে এইটো ক'ত আছে বুলি তো তেনেকৈ আমাক যদি ডাইৰেক্টলি কুৱেশ্যন আহে যে টৰন্টো চিটিটো ক'ত আছে আমি ক'ম যে টৰন্টো চিটিটো ক'ত আছে কেনাডাত আছে তাৰোপৰি আৰু এটা কথা কেতিয়াবা কেতিয়াবা এনেকৈও আহি যাব পাৰে যে টৰন্টো যিটো চিটি আছে তাক নিউয়ৰ্ক অফ কেনাডা বুলিও কোৱা হয় টৰন্টো চিটিটোক নিউয়ৰ্ক অফ কেনাডা বুলি কোৱা হয় ঠিক আছে তো আপোনালোকে মোক কওক যে কেনাডা যিখন আছিলে তাৰ কেপিটেলটো ক'ত আছে এইটো চাওক কেপিটেল অটাৱা আছে তাৰ ওচৰতে কি আছে টৰন্টো আছে অলপমান জুম কৰি দিছোঁ তাৰ ওচৰত কি আছে টৰন্টো আৰু তাৰ ওচৰতে মন্ট্ৰিয়েল চিটিটো আছে তাৰ ওচৰতে মন্ট্ৰিয়েল চিটিটো আছে তো মন্ট্ৰিয়েল চিটিটো কি বুলি কোৱা হয় পেৰিছ অফ কেনাডা বুলি কোৱা হয় পেৰিছ অফ কেনাডা ক্লিয়াৰ আছে ইয়াৰলৈকে তো এতিয়ালৈকে আমি কি শিকিলোঁ আমি এতিয়ালৈকে প্ৰথমৰ পৰা ক্লাছৰ পৰা এতিয়ালৈকে প্ৰথম পইণ্টটো শিকিলোঁ মই বাৰে বাৰে এইটো কাৰণে কৈ আছোঁ যাতে আপোনালোকৰ শুনি শুনি মনত থাকি যায় নোটছ বনোৱাৰ আগতে যাতে মনত থাকি যায় প্ৰথম কথা মই ক'লোঁ যে ইউ এছ এৰ আটাইতকৈ লাৰ্জেষ্ট যিটো ষ্টেট হয় বাই এৰিয়া মাটিৰ কালি ক্ষেত্ৰত তো সেইটো কোনটো হয় সেইটো এলাস্কা হয় ই যদিও বেলেগকৈ আছে ইউ এছ এৰ পৰা যদিও বেলেগকৈ আছে ই ইউ এছ এৰ পাৰ্ট হয় আৰু ই হয় লাৰ্জেষ্ট ষ্টেট বাই এৰিয়া এলাস্কা সেইটো আটাইতকৈ প্ৰথম আমি পইণ্ট আমি পঢ়িলোঁ ইয়াৰলৈকে ক্লিয়াৰ ছেকেণ্ড পইণ্ট আমি পঢ়িলোঁ যে যিখন কেনাডা আছে দেশখন কেনাডাৰ কেপিটেলটো হৈ গ'ল অটাৱা কেনাডা মানুহে ৰুটি খায় ৰুটিটো ক'ত বনায় টাৱাত বনায় অটাৱা ক্লিয়াৰ তো এই অটাৱা ওচৰতে কি আছে টৰন্টো চহৰখন আছে টৰন্টো চিটি আছে তাৰ ওচৰতে মন্ট্ৰিয়েল চিটিটো আছে তো আমাৰ ডাইৰেক্টলি মনত পৰিব লাগিব যেতিয়াই মই কেনাডা বিষয়ে ক'ম আপোনালোকে কেপিটেল অটাৱা বিষয়ে মনত পেলাব লগতে আপোনালোকে টৰন্টো চিটিৰ কথা মনত পেলাব মন্ট্ৰিয়েল চিটিৰ কথা মনত পেলাব ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই লগতে যেতিয়া টৰন্টো চিটিৰ কথা মনত পেলাব ই নিউয়ৰ্ক অফ কেনাডা হৈ যাব আৰু মন্ট্ৰিয়েলটো পেৰিছ অফ কেনাডা হৈ যাব ক্লিয়াৰ আছে খেলি মেলি নকৰিব দুটাৰ মাজত ঠিক আছে এমটো হৈ গ'ল পেৰিছ ঠিক আছে মন্ট্ৰিয়েলটো পেৰিছ হৈ যাব টিটো হৈ যাব এন নিউয়ৰ্ক হৈ যাব ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ
তাৰ নেক্সট যেতিয়া আমি অটাৱা টৰন্টো আৰু মন্ট্ৰিয়ালৰ বিষয়ে পঢ়িলো তাৰ ওচৰতে আমি পঢ়িম কি বিষয় পঢ়িম আমি হেলিফেক্স চিটি কথাও পঢ়িম লগতে ইয়াত চাওক সেন্ট জন পোৰ্ট এই সেন্ট জন পোৰ্টটো ক'ত আছে যদি আমাৰ ডাইৰেক্টলি কুৱেশ্যন আহে তেতিয়া আমি ক'ম যে এইটো কেনাডাতে আছে তো আপোনালোকৰ কামটো কি হ'ল আপোনালোকে ডাইৰেক্টলি এনেকুৱাকে মেপখন পাৰিলে নিজে আঁকি ল'ব ৰাফকে অলপমান বেকা বেকি হ'লেও কোনো কথা নাই তাত এনেকে চহৰবিলাক বহাই দিব কোনটো ক'ত আছে তাৰোপৰি তলতে পইণ্টবিলাকো লিখিব যিটো মই প্ৰত্যেকটো কণ্টিনেণ্ট পঢ়াওঁতে মহাদেশ পঢ়াওঁতে বাৰে বাৰে লিখি গৈছো এনেকে বহুতে এনেকে নোটছো বনাইছে মোক শ্বেয়াৰো কৰিছে হোৱাটছএপত ঠিক আছে তেখেতৰ বহুত ধুনীয়াকে বনাইছে তাৰ নেক্সট আমি কি পঢ়িব লাগিব চাওক আপোনালোকে ক্লিয়াৰ আছে তো এই তলৰ পাৰ্টবিলাক গোটেইখিনি আমি পঢ়িলো তলৰ পাৰ্টবিলাক এতিয়া আমি তাৰ নেক্সট পইণ্ট আমাক কি লিখা আছে চাওক ইয়াত এই চাৰিটা পইণ্ট আমি পঢ়িলো হয়নে এই চাৰিটা পইণ্ট আমি অলৰেডি পঢ়িলো ইয়াত লিখা আছে কেলগৰী চিটি বুলি তো এই কেলগৰী যিটো চিটি আছে সেইটো আছে এই পইণ্টত চাওক এইডোখৰত আছে আমাৰ কেলগৰী চিটি কি আছে কেলগৰী চিটি ঠিক আছে কেলগৰী চিটি তো এই কেলগৰী চিটিটো কিহৰ কাৰণে ফেমাছ বুলি ক'লে আমি ক'ম যে অইল আৰু গেছ ইণ্ডাষ্ট্ৰীৰ কাৰণে ফেমাছ ঠিক আছে ইয়াত কেলগৰী চিটি আছে তো আপোনালোকে ভালকে মনত ৰাখক পইণ্টবিলাক এফালৰ পৰা ইয়াত আছিলে অটাৱা টৰন্টো মন্ট্ৰিয়াল হেলিফেক্স সেন্ট জন পোৰ্ট দেখা পাইছে ঠিক আছে আৰু লগতে ইয়াত আমি কেলগৰী চিটিৰ বিষয়ে পঢ়িছো যিটো অইল আৰু গেছ ইণ্ডাষ্ট্ৰীৰ কাৰণে ফেমাছ হয় ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমি চাম যে এইডোখৰত চাওক ভেনকোভাৰ পোৰ্ট আছে কি পোৰ্ট আছে ভেনকোভাৰ পোৰ্ট আছে তো আপোনালোকে দেখা পাইছে এই ভেনকোভাৰ পোৰ্টৰ বিষয়ে ইয়াত স্পষ্টকে লিখা আছে ভেনকোভাৰ পোৰ্ট ক্লিয়াৰ আছে তো এই তলৰ পাৰ্ট যিমানখিনি পইণ্ট আছিলে গোটেইবিলাক পইণ্ট আপোনালোকে ভালকে মনত ৰাখিলে কি মনত ৰাখিলে অটাৱা টৰন্টো মন্ট্ৰিয়াল হেলিফেক্স সেন্ট জন পোৰ্ট কেলগৰী চিটি আৰু লগতে ভেনকোভাৰ পোৰ্ট ইয়াৰলৈকে গোটেইখিনি ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই ঠিক আছে তাৰ নেক্সট ওপৰৰ ফালে যদি মই ভালকে চাওঁ ইয়াত বহুত কেইটা আইলেণ্ড আছে তো যদি পাৰে গোটেই আইলেণ্ডবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব যেনেকৈ ইয়াত দেখা পাইছে এলছমেয়াৰ আইলেণ্ড তাৰ তলতে ডেভন আইলেণ্ড তাৰ তলতে বেফিন আইলেণ্ড তো আপোনালোকে ভালকে মনত ৰাখক তলৰ পৰা চাবলৈ গ'লে BDE ঠিক আছে বেফিন আইলেণ্ড ডেভন আইলেণ্ড এলছমেয়াৰ আইলেণ্ড তাৰ লগে লগে কুইন এলিজাবেথ আইলেণ্ড ৰাণীৰ নাম তাৰ তলতে ভিক্টৰিয়া আইলেণ্ড একেই ভিক্টৰিয়া ৰাণী কুইন এলিজাবেথ ৰাণী তো ৰাণীৰ নামবিলাক ইয়াত দিয়া হৈছে ভিক্টৰিয়া আইলেণ্ড কুইন এলিজাবেথ আইলেণ্ড লগতে বেংকছ আইলেণ্ড তো মনত থাকিলে আমাৰ গোটেইবিলাক তো কেনাডাৰ বিষয়ে যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট আছিলে আমি গোটেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিলো তলৰবিলাক একেলগে মনত ৰাখিলো তাৰ পিছতে আমি মনত ৰাখিছো আইলেণ্ডবিলাক BDE আইলেণ্ড তাৰমানে এইডোখৰত আছে বেফিন আইলেণ্ড ইয়াত আছে ডেভন আইলেণ্ড ইয়াত আছে এলছমেয়াৰ আইলেণ্ড কুইন এলিজাবেথ আইলেণ্ড তাৰ তলত ভিক্টৰিয়া আইলেণ্ড তাৰ লগতে বেংকছ আইলেণ্ড ক্লিয়াৰ আছে তো আৰু কিবা পইণ্ট আমাৰ মনত থাকি পাহৰিলো নেকি চাওক ইয়াত ভালকে লিখা আছে ভেনকোভাৰ পোৰ্ট এলছমেয়াৰ আইলেণ্ড বেফিন আইলেণ্ড ভিক্টৰিয়া আইলেণ্ড কুইন এলিজাবেথ আইলেণ্ড ঠিক আছে উনগাৱা পেনিনচুলা বিষয়ে ইয়াত লিখা আছে তো সেইটো বিষয়ে আমি পিছত পঢ়িমগে ভালকে ঠিক আছে সেইটো ক'ত আছে সেইটো যদি আমাক ডাইৰেক্টলি কুৱেশ্যন আহে যে উনগাৱা পেনিনচুলা ক'ত আছে ক'লে আমি কেনাডাত আছে বুলি ক'ম পেনিনচুলা কি হয় ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছো আৰু এইটো বিষয়ে ADRE 2.0 ডাইৰেক্টলি কুৱেশ্যন আহিছিলে যে পেনিনচুলা কি হয় ডাইৰেক্টলি আহিছিলে তো ইয়াত এখন প্ৰেক্টিচ মেপ আছে চাওক এইখিনি মেপো মই আপোনালোকক ডাইৰেক্টলি আপলোড কৰিম তো এইটো প্ৰিণ্ট কৰি নিজে এবাৰ আপোনালোকে কৰিব পাৰিব এইটো চাওক উনগাৱা পেনিনচুলাটো ইয়াত আছে আচলতে তো এতিয়া এই মেপখন চাই পিনে আপোনালোকে মোক এটা কথা কওক মেপখনত আপোনালোকে লিখিবলৈ চেষ্টা কৰক যে কোনটো ক'ত আছে তো কেপিটেল অটাৱাটো এইডোখৰত আছিলে অটাৱা আছিলে এইডোখৰত তাৰ নেক্সট এইডোখৰতে টৰন্টো চহৰৰ বিষয়ে আমি পঢ়িছিলোঁ টৰন্টো এইডোখৰতে আমি কি পঢ়িছিলোঁ মন্ট্ৰিয়ালৰ বিষয়ে পঢ়িছিলোঁ মন্ট্ৰিয়াল চিটি হয়নে তো এই তিনিটা আমি একেলগে পঢ়িছিলোঁ অটাৱা টৰন্টো আৰু মন্ট্ৰিয়াল তাৰ লগতে কেলগৰী যিটো চিটি আছিলে কেলগৰী চিটিৰ কথা ইয়াত পঢ়িছিলোঁ হয়নে ক্লিয়াৰ আছে তাৰ নেক্সট আমি ইয়াত এডোখৰতে হেলিফেক্সৰ বিষয়ে পঢ়িছিলোঁ হেলিফেক্স সেন্ট জন পোৰ্টৰ বিষয়ে পঢ়িছিলোঁ হয়নে এনেকৈ আপোনালোকে এবাৰ প্ৰেক্টিচ কৰিব নিজে গোটেইবিলাক এতিয়া অলপত ইয়াতে চাওঁ আছে মানে কি এলছমেয়াৰ আইলেণ্ড তাৰ নেক্সট আমাৰ ডেভন আইলেণ্ড আছিলে BDE আছিলে তো বি ফৰ বেফিন আইলেণ্ড আছিলে তো এইবিলাক পইণ্টটো আপোনালোকে মনত ৰাখি ল'ব গোটেইবিলাক একেলগে ঠিক আছে তো এইবিলাক ইম্পৰ্টেণ্ট হয় তো ইয়াতে ভেনকোভাৰ পোৰ্টো আছিলে হয়নে এইডোখৰতে ভেনকোভাৰ পোৰ্ট আছিলে এইটো কি হয় এইখন আছিলে এলাস্কা কি আছিলে এলাস্কা ঠিক আছে এইটো হ'ল কেনাডা এইটো হ'ল USA তো কেনাডাৰ কেপিটেলটো কি আছিলে অটাৱা আছিলে ক্লিয়াৰ আছে নে আৰু এইটো বেংক আইলেণ্ড আছিলে এইডোখৰতে ভিক্টৰিয়া আইলেণ্ড আছিলে
ঠিক এইডোখৰতে কুইন এলিজাবেথ আইলেণ্ড আছিলে তো এইবিলাক আপোনালোকে নিজে নিজে এবাৰ প্ৰেক্টিছ কৰিব ঠিক আছে এইখিনি মই আপলোড কৰি দিম চিন্তা নকৰোঁ গোটেইবিলাকৰে মই প্ৰেক্টিছ ছেশ্যনো আপলোড কৰিবলৈ চেষ্টা কৰিম তো আমি এতিয়া কেনাডা বিষয়ে পঢ়িলোঁ ঠিক আছে কেনাডা বিষয়ে পঢ়িলোঁ ইম্পৰ্টেণ্ট পইণ্টবিলাক মই আশা কৰিছোঁ আপোনালোকৰ মনত থাকিছে কুইককৈ আকৌ এবাৰ ৰিভিজন কৰি দিম নেকি এইকেইটা আছিলে ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে ভালকৈ এবাৰ চাই লওক এবাৰ ভালকৈ নোট ডাউন কৰি ল'ব ঠিক আছে তাৰ নেক্সট আমি পঢ়িম ইউ এছ এ যিখন মেপ আছিলে ইউ এছ এ মেপৰ বিষয়ে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা যিখন আছিলে চাওক এইটো আছিলে মেপ তো ফাৰ্ষ্টতে আমি এটা কথা পঢ়িছিলোঁ যিটো ইউ এছ এ বুলি পঢ়োঁতে ইউ এছ এ আটাইতকৈ লাৰ্জেষ্ট ষ্টেটটো হৈ গ'ল এলাস্কা লাৰ্জেষ্ট ষ্টেট বাই এৰিয়া সেইটো আমি প্ৰথমত পঢ়িলোঁ তাৰ নেক্সট ইয়াৰ কেপিটেলৰ বিষয়ে সুধিলে আমি ক'ম যে ৱাশ্বিংটন ডি চি ইউ এছ এৰ কেপিটেল হৈ গ'ল ৱাশ্বিংটন ডি চি ক্লিয়াৰ ইয়াৰলৈকে ৱাশ্বিংটন ডি চি তাৰ নেক্সট ইয়াৰ কাৰেঞ্চিটো কি হয় সেইটো আমি পঢ়িম ইউ এছ ডলাৰ ইউ এছ এৰ কাৰেঞ্চিটো ইউ এছ ডলাৰ ঠিক আছে তাৰ নেক্সট ইয়াত ছেন ফ্ৰান্সিস্কো পৰ্টৰ বিষয়ে পঢ়িম পৰ্ট চিটি আচলতে এইটো তো ইয়াক চিটি অফ গল্ডেন গেট বুলি কোৱা হয় চিলিকন ভেলী আছে ইয়াত লছ এঞ্জেলছৰ বিষয়ে পঢ়িম চেন ডিয়াগোৰ বিষয়ে পঢ়িম লেছ ভেগাছৰ বিষয়ে পঢ়িম তাৰ মানে মেপত যদি মই যাওঁ এইখন আছিলে আমাৰ মেপ চাওঁ ইউনাইটেড ষ্টেটছ ইউ এছ এ তো ইয়াত দেখা পাইছে ইয়াত চাওক ছেন ফ্ৰান্সিস্কো আছে যাক চিটি অফ গল্ডেন গেট বুলি কোৱা হয় তো ছেন ফ্ৰান্সিস্কো ইয়াত আছে লছ ভেগাছ ইয়াত আছে লছ এঞ্জেলছ ইয়াত আছে আৰু চেন ডিয়াগো ইয়াত আছে তো ইয়াত ভালকৈ লক্ষ্য কৰি চাওক ইয়াত জাহাজৰ দৰে আছে এইকেইটা দেখা পাইছে তিনিটা তাৰমানে এই তিনিটা হৈ গ'ল পৰ্ট কি হয় এই তিনিটা পৰ্ট হয় ঠিক আছে এই তিনিটা হৈ গ'ল পৰ্ট তো সেইকাৰণে আপুনি দেখা পাইছে ইয়াত স্পষ্টকৈ লিখা আছে ছেন ফ্ৰান্সিস্কো পৰ্ট লছ এঞ্জেলছ পৰ্ট আৰু চেন ডিয়াগো পৰ্ট কিন্তু লছ ভেগাছটো এটা চিটি হয় পৰ্ট নহয় তো ডাইৰেক্টলি আপোনালোকক ফাইণ্ড দ্য অড আউট বুলি দিব পাৰে এই চাৰিটা একেলগে দি দিব ইয়াৰ ভিতৰত কোনটো অড হয় অমিল হয় এইটো বাচিব দিব তেতিয়া আমি ইয়াত টিক কৰিম ঠিক আছে তাৰ নেক্সট আমি যদি চাবলৈ যাওঁ যে আমাক ডাইৰেক্টলি কুৱেশ্যন এনেকৈ আহিব পাৰে যে ছেন ফ্ৰান্সিস্কো ক'ত আছে লছ এঞ্জেলছ ক'ত আছে চেন ডিয়াগো ক'ত আছে তেতিয়া আমি ক'ম যে এইবিলাক ইউ এছ এত আছে ঠিক আছে লছ এঞ্জেলছৰ বিষয়ে এইটো কেলিফৰ্ণিয়াত আছে এই গোটেইবিলাক কেলিফৰ্ণিয়া এইটো কেলিফৰ্ণিয়াত আছে ঠিক আছে এইটো কেলিফৰ্ণিয়াত আছে তো এইকেইটা কেলিফৰ্ণিয়াত আছে তো চিটি অফ হলিউড বুলি ক'ব পাৰি আমি লছ এঞ্জেলছক আমি কি বুলি কওঁ চিটি অফ হলিউড বুলি ক'ব পাৰোঁ লেছ ভেগাছটো ক'ত আছে নেভাডাত আছে ঠিক আছে তো এইকেইটা পইণ্টৰ বিষয়ে মনত ৰাখিব মাত্ৰ আপোনালোকে ইয়াত ভালকৈ চাওক এবাৰ যেতিয়া আমি ইউ এছ এ বিষয়ে পঢ়োঁতে এই চাৰিটা পইণ্ট একেলগে মনত ৰাখি ল'ম এই চাৰিটা পইণ্ট একেলগে মনত ৰাখি ল'ম ছান ফ্ৰান্সিস্কো লছ এঞ্জেলছ চেন ডিয়াগো লছ ভেগাছ ঠিক আছে এই চাৰিটা পইণ্ট একেলগে এইডোখৰতে মনত ৰাখি ল'ম এই তিনিটা ইয়াৰে পৰ্ট হয় সেইটো মনত ৰাখি ল'ম সেইটো আমি গম পালোঁ ঠিক আছে সেইটো আমি গম পালোঁ ইয়াৰলৈকে পঢ়াৰ পিছত আমাৰ নেক্সট পইণ্টটো কি আছে ইয়াত আমি চাম নেক্সট পইণ্টটো আমাৰ ওচৰত আছে যে পিটছবাৰ্গ ইয়াত চাওক যদি আমি মেপত চাবলৈ যাওঁ ইয়াত চাওক পিটছবাৰ্গ আছে আইৰণ এণ্ড ষ্টিল কেপিটেল অফ দ্য ৱৰ্ল্ড তো আমাক ডাইৰেক্টলি আহিব পাৰে কুৱেশ্যন যে পিটছবাৰ্গ ক'ত আছে তেতিয়া আমি ক'ম যে ইউ এছ এত আছে ইয়াক আইৰণ এণ্ড ষ্টিল কেপিটেল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় তো পিটছবাৰ্গৰ বিষয়ে এই পইণ্টটো আমি মনত ৰাখিম ইয়াতে আমাৰ নিউয়ৰ্কখনো আছে নিউয়ৰ্ক ঠিক আছে নিউয়ৰ্কখনো ইয়াতে আমাৰ আছে তাৰ লগতে মিয়ামিৰ কথাও আমি পঢ়িম চাওঁ ইয়াত মিয়ামি আছে দেখা পাইছে মিয়ামি ঠিক আছে মিয়ামিটো কি হয় ছেটেলাইট লঞ্চিং ষ্টেচন হিচাপে ইয়াক জনা যায় তো ইয়াতে মিয়ামি যিটো ফ্লৰিডাত আছে তো এইটো কি হয় ছেটেলাইট লঞ্চিং ষ্টেচন হিচাপে মনত ৰাখিম তাৰ নেক্সট আমি মনত ৰাখিবলৈ কি আছিলে পইণ্ট এলাস্কা আছিলে সেইটো লাৰ্জেষ্ট ষ্টেট বাই এৰিয়া হ'ল টেক্সাছৰ বিষয়ে ইয়াতে আমি মনত ৰাখিম ঠিক আছে ক্লিয়াৰ আছে তো এইখিনি কথাই মনত ৰাখিব লাগিব ইয়াত দেখা পাইছিলে ইউ এছ এ মেপখন আছিলে ইউ এছ এ মেপৰ বিষয়ে কওঁতে আমি ডাইৰেক্টলি চাৰিটা পইণ্ট প্ৰথমত মনত ৰাখিম যে ছেন ফ্ৰান্সিস্কো ইয়াত আছে একেখিনি কথা বাৰে বাৰে ৰিপিট এইটো কাৰণে কৰি থকা হৈছে যাতে আপোনালোকৰ মাইণ্ডৰ ভিতৰত গোটেইবিলাক সোমাই যায় ওলাই নাহে যাতে সেইকাৰণে বাৰে বাৰে একেখিনি কথা কৈ থকা হৈছে লছ এঞ্জেলছৰ বিষয়ে ইয়াত কৈ থকা হৈছে লছ ভেগাছৰ বিষয়ে কৈ থকা হৈছে চেন ডিয়াগোৰ কথা কৈ থকা হৈছে নিউয়ৰ্কৰ কথা কৈ থকা হৈছে পিটছবাৰ্গৰ কথা কোৱা হৈছে মিয়ামিৰ কথা কোৱা হৈছে মিয়ামি ক'তে ফ্লৰিডাত আছিলে আৰু এই মিয়ামিটো কি হয় ছেটেলাইট লঞ্চিং ষ্টেচনো হয় ঠিক আছে তাৰ লগে লগে মেক্সিকোৰ কথা আমি পঢ়িম তাৰ লগতে ইউ এছ এৰ তলতে দেখা পাইছে মেক্সিকো আছে ইউ এছ এৰ তলতে মেক্সিকো আছে মেক্সিকোৰ কেপিটেলটো মনত ৰাখিবলৈ আমাৰ একেবাৰে সহজ হৈ গ'ল কাৰণ মেক্সিকো চিটি হয় মেক্সিকোৰ কেপিটেলটো হৈ গ'ল মেক্সিকো চিটি
আৰু ইয়াত দুটা পেনিনচুলা আছে পেনিনচুলা মানে যেতিয়া এটা অংশক এটা মাটিৰ অংশ তিনি ফালৰ পৰা আৱৰি কৰে এফালৰ পৰা এফালৰ পৰা এফালৰ পৰা তিনি ফালৰ পৰা পানীৰে আৱৰি থাকে যেনেকৈ এইটো আছিলে পেনিনচুলা দেখা পাইছে এইফালে 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 তিনি ফালৰ পৰা পানীৰে আৱৰি আছে তো তিনি ফালৰ পৰা পানীৰে আৱৰি থকা মাটিৰ অংশটোক পেনিনচুলা বুলি কোৱা হয় এইটো হৈ গ'ল বাজা কেলিফৰ্ণিয়া পেনিনচুলা আৰু এইটো হৈ গ'ল ইউকাটান পেনিনচুলা ঠিক আছে তো মেক্সিকোৰ কথা পঢ়োতে বেছি আমি মনত ৰাখো এটা কথা মনত ৰাখিম মেক্সিকোৰ কেপিটেলটো হৈ গ'ল মেক্সিকো চিটি আৰু লগতে দুটা পেনিনচুলা বিষয়ে মনত ৰাখিম এইফালে আছিলে এটা পেনিনচুলা দেখা পাইছে বাজা কেলিফৰ্ণিয়া পেনিনচুলা আৰু ইউকাটান পেনিনচুলা এইটো হৈ গ'ল ইউকাটান পেনিনচুলা তো আমাৰ গোটেই নৰ্থ আমেৰিকা মেপৰ বিষয়ে আমাৰ অলপ বেছিক আইডিয়া এটা আহি গ'ল তো যেতিয়া আমাৰ আইডিয়া এটা আহি গ'ল তো আমি ইয়াত ৰাফকে এটা প্ৰেক্টিচ কৰিব পাৰোঁ ওপৰৰ কেনাডা বিষয়ে কওঁতে কি কি আমি পঢ়িছিলোঁ এবাৰ মই কুইকলি কৈ দিব বিচাৰিছোঁ ইয়াত অটাৱাটো আছিলে কেপিটেল ৰাজধানী টৰন্টো চহৰৰ কথা পঢ়িছিলোঁ মন্ট্ৰিয়েলৰ বিষয়ে পঢ়িছিলোঁ চেণ্ট জন পৰ্টৰ বিষয়ে পঢ়িছিলোঁ মনত পৰিছিলে হেলিফেক্সৰ বিষয়ে পঢ়িছিলোঁ বেফিন আইলেণ্ড ডেভন আইলেণ্ড এলছমিয়াৰ আইলেণ্ড বেংক আইলেণ্ড ভিক্টৰিয়া আইলেণ্ড কুইন এলিজাবেথ আইলেণ্ড তো এইবিলাকৰ বিষয়ে পঢ়িছিলোঁ কেলগৰী চিটি তো যেতিয়া আমি ইউ এছ এৰ বিষয়ে পঢ়িছিলোঁ এইটো ইউ এছ এ হৈ গ'ল চাওক ইউ এছ এ বিষয়ে পঢ়োঁতে আমাৰ ফাৰ্ষ্ট পইণ্টটো আমাৰ আছিলে যে ইয়াত ছান ফ্ৰান্সিস্কোৰ বিষয়ে পঢ়িছিলোঁ হয়নে তাৰপিছত লছ এঞ্জেলছৰ বিষয়ে পঢ়িছিলোঁ লছ ভেগাছৰ বিষয়ে পঢ়িছিলোঁ তাৰ নেক্সট চেন ডিয়াগোৰ বিষয়ে পঢ়িছিলোঁ তো যিটো চেন ফ্ৰান্সিস্কো আছিলে লছ এঞ্জেলছ আছিলে চেন ডিয়াগো আছিলে এইকেইটা আছিলে পৰ্ট এইকেইটা কি আছিলে পৰ্ট আছিলে তাৰ নেক্সট ইয়াতে আমি নিউয়ৰ্কৰ বিষয়ে পঢ়িছিলোঁ হয়নে নিউয়ৰ্ক তাৰ নেক্সট এইডোখৰত আমি কি পঢ়িছিলোঁ পিটছবাৰ্গৰ বিষয়ে পঢ়িছিলোঁ যোনটো আইৰণ এণ্ড ষ্টিল কেপিটেল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় মিয়ামিৰ কথা পঢ়িছিলোঁ কি হয় মিয়ামি হয়নে মিয়ামিটো কি হৈ গ'ল ছেটেলাইট লঞ্চিং ষ্টেচন হৈ গ'ল তো এইকেইটাকে আমি ইম্পৰ্টেণ্ট পঢ়িলোঁ তাৰ নেক্সট মেক্সিকোৰ বিষয়ে পঢ়িলোঁ এইটো হৈ গ'ল মেক্সিকোৰ কেপিটেলটো একেবাৰে সহজ আছিলে মেক্সিকো চিটি তাৰ নেক্সট মেক্সিকোৰ দুটা পেনিনচুলা বিষয়ে পঢ়িলোঁ এটা হৈ গ'ল বাজা পেনিনচুলা বাজা কেলিফৰ্ণিয়া পেনিনচুলা আৰু এটাটো হৈ গ'ল আমাৰ এই যিটো পইণ্ট আছিলে এই পইণ্টটো চাওক এই পইণ্টটো তো এই পইণ্টটো হৈ গ'ল আমাৰ ইউকাটান তো এবাৰত মনত ৰখাটো সম্ভৱ নহয় কিন্তু তথাপি আপোনালোকে বেছিক আইডিয়া পাই গ'ল যেতিয়া আমি সাউথ আমেৰিকা মেপৰ বিষয়ে যেনেকৈ পঢ়িছিলোঁ তো নৰ্থ আমেৰিকা মেপত আপোনালোকে বেছিক আইডিয়া এটা পাই গ'ল ক'ত কি আছে এলাস্কাটো ওপৰত আছে কেনাডা তাৰ লগত লাগি আছিলে তাৰ নেক্সট ইউ এছ এ আহি গ'ল ইউ এছ এৰ কি ইম্পৰ্টেণ্ট পইণ্টবিলাক গম পালে ইম্পৰ্টেণ্ট চহৰবিলাক গম পালে কেনাডাৰ ইম্পৰ্টেণ্ট চহৰবিলাক গম পালে কেপিটেলটো গম পালে ইম্পৰ্টেণ্ট আইলেণ্ডবিলাক গম পালে তাৰ নেক্সট আমি মেক্সিকোৰ বিষয়ে গম পালোঁ মেক্সিকোৰ কেপিটেল গম পালোঁ মেক্সিকোৰ পেনিনচুলা দুটাৰ বিষয়ে অলপ আইডিয়া এটা পালোঁ তো এইখিনি বিষয়ে আমি এতিয়ালৈকে আভাস এটা পালোঁ ঠিক আছে তো এইখিনি বিষয়ে আপোনাৰ ইম্পৰ্টেণ্ট পইণ্টবিলাক এবাৰ মনত ৰাখি ল'ব দুবাৰ তিনিবাৰ পঢ়িব তাৰ নেক্সট যেতিয়া আমি যদি মই একেবাৰে মেপৰ ওপৰলৈ যাব চেষ্টা কৰোঁ ইয়াত চাওক আপোনালোকে দেখা পাইছিলে নৰ্থ আমেৰিকাত একেবাৰে তলত চাউথ আমেৰিকা এইফালে আফ্ৰিকা তো এই মাজৰ পইণ্টত কি আছিলে চেণ্ট্ৰেল আমেৰিকা আছিলে তো চেণ্ট্ৰেল আমেৰিকাৰ বিষয়ে আমি এটা আভাস এটা ল'বলৈ চেষ্টা কৰোঁ তো এইখিনি ডিছকাশ্যন কৰাৰ আগতে মই এইখিনিতে পুনৰবাৰ আমাৰ কোৰ্চৰ বিষয়ে কৈ ল'ব বিচাৰিছোঁ যে আমাৰ লক্সটক এপ্লিকেশ্যন যিটো আছিলে লক্সটক এপ্লিকেশ্যন আপোনালোকে এবাৰ প্লে ষ্ট'ৰত গৈ পিনি ডাউনলোড কৰি ল'ব পাৰিব প্লে ষ্ট'ৰৰ পৰা লক্সটক এপ্লিকেশ্যনটো তো তাত গৈ আপোনালোকে নিৰ্দিষ্ট কোৰ্চবিলাক এবাৰ কাইণ্ডলি চেক কৰিব যিসকলৰ মেথছত প্ৰব্লেম আছে মেথছৰ কাৰণে এক্সামত থাকি যাবলগীয়া হৈছে মেথছত 35ৰ ভিতৰত 30+ স্ক'ৰ কৰা দায়িত্বটো মোৰ হয় মাত্ৰ আমাৰ ক্লাছবিলাক আপোনালোকে চাব তাৰ বাহিৰে এটা ছিংগুল কুৱেশ্যনো বেলেগ চোৱাৰ প্ৰয়োজন নাই একেধৰণে আমাৰ ফুল কোৰ্চটো আপোনালোকে ল'ব পাৰিব য'ত আপোনালোকে গোটেইবিলাক মেথছ ইংলিছ ৰিজনিং জিকে গোটেইখিনি পাই যাব তো সেইটো লক্সটক এপ্লিকেশ্যনৰ পৰা ল'ব পাৰিব বহুত চিষ্টেমেটিকেলি দিয়া হৈছে আৰু বহুতকেইটা বুকৰ পৰা ইম্পৰ্টেণ্ট পইণ্টছবিলাক লৈ সেই নোটছবিলাক বনোৱা হৈছে তো সেইবিলাকো আপুনি চেক আউট এবাৰ কাইণ্ডলি কৰি ল'ব কিবা কনফিউজন আছে মাত্ৰ 6000914639 এই নম্বৰ হোৱাটছএপ কৰি সুধিব পাৰিব ফিডবেকসমূহ নিশ্চয় আপোনালোকে দেখা পাইছে বহুতবাৰ মই কৈছোৱে বা লক্সটক এপ্লিকেশ্যনৰ তলত গৈ ফিডবেকসমূহ চেক কৰিব পাৰিব বা আমাৰ টেলিগ্ৰাম যিটো আছিলে লক্সটক বুলি টেলিগ্ৰামতো আপোনালোকে ভিতৰত গৈ পিনি ফাইলছত গৈ পিনি এবাৰ চেক কৰিব পাৰিব ফিডবেকসমূহ আমাৰ কেনেকুৱা হৈ আছিলে যোৱাবাৰ আমাৰ কোৰ্চ লৈ যিসকলে চাকৰি পাইছিলে তেখেতসকলৰ ফিডবেকসমূহো চাব পাৰিব বা আমি কেনেকৈ পঢ়াওঁ নিশ্চয় আপোনালোকে গম পাইছে কাইণ্ডলি এবাৰ চেক কৰি ল'ব লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি তো ঠিক আছে আমি চেণ্ট্ৰেল আমেৰিকাৰ বিষয়ে পঢ়াৰ আগত আমি বাৰমুণ্ডা ট্ৰাইংগেলৰ বিষয়ে পঢ়ি ল'ম যিসকলে নামটো শুনিছে মই আশা কৰিছোঁ
যিসকলে বৰ্তমান চাই আছে মেক্সিমাম মানে সকলোৱে নিশ্চয় বাৰমুডা ট্ৰাইংগলৰ বিষয়ে সৰুতে ক'ৰবাত নহয় ক'ৰবাত এবাৰ দুবাৰ বা ফিল্ম চাওঁতে ইয়াৰ বিষয়ে শুনিছে বাৰমুডা ট্ৰাইংগল তো বাৰমুডা ট্ৰাইংগলটো কি হয় এনেকুৱা এটা ট্ৰাইংগল হয় এনেকুৱা এটা আইলেণ্ড হয় এটা ট্ৰাইংগল ফৰ্মত থাকে তো ইয়াত এটা এনেকুৱাকৈ কথা আছে যে ইয়াৰ ওচৰলৈ যদি কোনোবা যায় ডাইৰেক্টলি গায়ব হৈ যায় যদি জাহাজ এখনো যায় ইয়াৰ ওচৰেদি এনেকৈ পাৰ হৈ যায় ইয়াত হেৰাই যায় ক'ত গুচি যায় কোনো গম নাপায় ইয়াৰ ৰহস্যটো এতিয়ালৈকে উদ্ঘাটন হোৱা নাই এই ৰহস্য হিচাপে আছে আপোনালোকে কাইণ্ডলি বাৰমুডা ট্ৰাইংগল বুলি এবাৰ ইউটিউবত চাৰ্চ কৰিব তাৰপিছত তাৰ বিষয়ে অলপমান চাই লওক হিষ্ট্ৰীৰ বিষয়ে চাই লওক ক'ত কেনেকৈ কি হৈছে আজিলৈকে কি ঘটনা হৈছে পৰিঘটনা হৈছে এবাৰ চাই লওক তো বাৰমুডা ট্ৰাইংগলটো আমাক সুধিব পাৰে যে ক'ত টাচ হৈ আছে বাৰমুডা ট্ৰাইংগলটো আপুনি দেখা পাইছে এইটো বাৰমুডাৰ পৰা ষ্টাৰ্ট হৈছে সেইকাৰণে বাৰমুডা ট্ৰাইংগল বুলি কোৱা হৈছে তো বাৰমুডা ট্ৰাইংগলটো দেখা পাইছে বাৰমুডা হৈ পিনি এনেকৈ ইয়াত মিয়ামিত আহিছে এইমাত্ৰ আমি পঢ়িছিলোঁ মিয়ামি হয়নে তো মিয়ামি ক'ত আছে মিয়ামি ফ্লৰিডাৰ USA আছে এইমাত্ৰ আমি মিয়ামিৰ বিষয়ে পঢ়িছিলোঁ চাওঁ এইটো হৈ গ'ল মিয়ামি তো মিয়ামিটো ছেটেলাইট লঞ্চিং ষ্টেচন বুলি কোৱা হৈছিলে তো ই বাৰমুডা হৈ পিনি বাৰমুডাৰ পৰা এনেকৈ আহি পিনি কি হৈছিলে মিয়ামিত এনেকৈ টাচ হৈছে মিয়ামিৰ পৰা এনেকৈ আহি ক'ত হৈছে চেন জুৱান যিটো পৰ্টৰিকৰ চেন জুৱানত টাচ হৈ পিনি পুনৰ বাৰমুডালৈকে যিটো ট্ৰাইংগল ফৰ্ম কৰিছে এইটোকে বাৰমুডা ট্ৰাইংগল বুলি কোৱা হয় য'ত বহুত ডাঙৰ পৰিঘটনা ঘটিছে ৰহস্য আছে এবাৰ আপোনালোকে চাই ল'ব তাৰোপৰি এতিয়া যদি আমি এইডোখৰ চেণ্ট্ৰেল আমেৰিকা বিষয়ে চাবলৈ যাওঁ এইটো যিটো চেণ্ট্ৰেল আমেৰিকা আছিলে চেণ্ট্ৰেল আমেৰিকাৰ বিষয়ে চাবলৈ গ'লে মানে ইয়াত বিশেষ ইম্পৰ্টেণ্ট নাই আমি এনেকৈ মাত্ৰ মনত ৰাখিম মাত্ৰ ধৰি লওক কেতিয়াবা কেপিটেলৰ বিষয়ে সুধিব পাৰে যেনেকৈ এইটো বেলাইজ যিখন বেলাইজ আছিলে চাওক এই বেলাইজৰ কেপিটেল কি হৈ গ'লে বেল একেলগে বেলমোপান দেখা পাইছে বেল একেলগে মিলিছে একেধৰণে ইয়াত চাওক গুৱাটেমালাৰ কেপিটেল কি হয় গুৱাটেমালা চিটি তো মনত ৰাখিবলৈ একেবাৰে সহজ হৈ গ'ল বেলাইজৰ কেপিটেল কি হয় বেলমোপান হৈ গ'ল গুৱাটেমালাৰ কেপিটেল কি হৈ গ'ল গুৱাটেমালা চিটি হৈ গ'ল তাৰ নেক্সট আকৌ চাওক যে এল চালভেডৰ কেপিটেল কি হয় বুলি ক'লে আমি ক'ম যে ইয়াতো চাওক যে চেলভেডৰ আছে ইয়াতো চেলভেডৰ আছে তো তেনেকৈ আমি চেনভেলডৰ হয় বুলি মনত ৰাখিম ঠিক আছে তো এইবিলাক ইমান বহুত বেছি ইম্পৰ্টেণ্টো নহয় এইডোখৰত পেনামা আছে পেনামাৰ কেপিটেল কি হয় পেনামা চিটি হয় একেবাৰে ফাৰ্ষ্ট ক্লাছত আমি পেনামা কেনেলৰ বিষয়ে পঢ়িছিলোঁ অলপকৈ হয়নে তো এইবিলাক মই পিছতো আকৌ ভালকৈ ডিছকাশ্যন কৰিম বাৰু তো তেনেকৈ এইকেইটা দেশৰ কেপিটেলৰ কথাও অলপকৈ মনত ৰাখি ল'ব পাৰে ঠিক আছে অলপ মনত ৰাখি ল'ব পাৰে তাৰ নেক্সট এইখিনি আইলেণ্ড হয় চাওক এইডোখৰ পৰা এইখিনি গোটেইখিনি আইলেণ্ড হয় তো এই আইলেণ্ডবিলাকো এবাৰ আপোনালোকে চাই ল'ব পাৰিব জামাইকা আইলেণ্ড হয়নে তাৰ কিংষ্টন কেপিটেল ইয়াত কিউবা আইলেণ্ড হাবানা কেপিটেল তো এইবিলাকৰ বিষয়ে অলপ চাই ল'ব পাৰিব আপোনালোকে ঠিক আছে এইটো পৰ্টৰিকো এতিয়া আমি যোনটো চাইছিলোঁ তো আভাস এটা আজি মাত্ৰ আমি আভাস এটা লৈছোঁ ইয়াত পুনৰবাৰ কৈছোঁ মই আমাৰ GK ৰিবুকটো আপোনালোকে চাব পাৰিব এবাৰ তো এতিয়া আমি গোটেইখিনিৰ বিষয়ে আভাস এটা পালোঁ যে আচলতে USA মেপখন কি হয় ক'ত কেনেকৈ কি বস্তু আছে এইটো মাত্ৰ ফাৰ্ষ্ট ক্লাছ আছিলে এটা আভাস আছিলে খৰখেদাকৈ মই ভিডিঅ'টো বনালোঁ বহুতে বহুত ৰিকুৱেষ্ট কৰি আছিলে ক্লাছটো বনাবলৈ তো কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব ইম্পৰ্টেণ্ট পইণ্টবিলাক লৈ পিনে আমি নেক্সট ক্লাছত গোটেইবিলাক বহুত ভালকৈ ডিছকাছ কৰিম এইটো মাত্ৰ চিম্পল আভাস এটা হয় যে মেপখন আচলতে কি হয় ঠিক আছে বাকী বহুত বেছি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ